নমস্কাৰ ইউটিউবৰ সকলো বন্ধু বান্ধৱীলৈ মই আজি ইভিনিং স্নেক্সৰ কাৰণে এটা ৰেচিপি লৈ আহিছোঁ। একদম ইজি ৰেচিপি হয়, পটককৈ বনা হ'ব, 10 মিনিটত ৰেডি হৈ যাব। এয়া কেইটামান ৰাতিৰে ভাত ৰৈছিল, এই ভাতকেইটাৰে ৰেচিপিটো বনাম। কেনেকৈ বনাম আপোনালোকক শ্বেয়াৰ কৰিম। প্ৰথমতে মই পদিনাৰ পাত কেইটামান লৈছোঁ, মিক্সিত গ্ৰাইণ্ড কৰি ল'ম অলপ নিমখৰ সৈতে। এয়া গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া ভাতখিনি দি দিছোঁ একেলগে। এতিয়া মই বাটাৰ অলপ দিম, 1 চামুচ বাটাৰ দিছোঁ। এয়া মিক্সিত ভাতখিনি বাটাৰৰ সৈতে গ্ৰাইণ্ড কৰি ল'লোঁ। এয়া অকণমান জালুকৰ গুড়ি দিছোঁ। চিলি ফ্লেক্স অলপ দি দিছোঁ। এয়া বেকিং পাউডাৰ অলপ দিছোঁ, 1/2 টিস্পুন। ভালদৰে মিক্স কৰি ল'ব লাগিব। এতিয়া মই বাটাৰ পেপাৰ এখন ট্ৰেখনত পাৰি ল'ম। চিপছৰ কাৰণে ৰেডি কৰিছোঁ। খুব ইজি হয় বনাবলৈ, বনাই ভাল লাগে। বনাবচোন আপোনালোকে, খুব ভাল লাগে বনাই। এয়া বজাৰৰ চিপছ কিনি খাব নালাগে, ঘৰতে বনাই খাব পাৰে। এতিয়া মই সৰু বাটি এটাৰে এনেকৈ চিপছৰ আকাৰ দিছোঁ। এয়া এতিয়া অভেনত দিম, 170 ডিগ্ৰী দিছোঁ। এয়া কুৰকুৰিৰ কাৰণে ৰেডি কৰিছোঁ। বেচন 2 চামুচ দিছোঁ। ৰেড চিলি পাউডাৰ দিলোঁ 1 চামুচ। অকণমান নিমখ দিছোঁ। ভালদৰে মিক্স কৰি ল'ব লাগিব। এয়া অভেনত চিপছো ৰেডি হৈ গৈছে। এয়া ৰেডি হৈ গ'ল কুৰকুৰি। কিমান ক্ৰিপচি হৈছে, বহুত ক্ৰিপচি হৈছে। বনাই খাব, আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাব বনাই, বহুত টেষ্টি হয়। এই ৰাতি ভাত ৰৈ গ'লে পেলাব নালাগে, এনেকৈ বনাই দিব, বহুত ভাল লাগে খাই। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বেল আইকনটো টিপিব আগলৈ নতুন নটিফিকেশ্যন পাবলৈ, আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব কেনেকুৱা হৈছে ভিডিঅ'টো। আজিলৈ আহিছোঁ দেই, নমস্কাৰ।